পেটিএমৰ লাইসেন্স বাতিল বন্ধ হ'ব নেকি পেটিএম কি ভুলৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএমৰ লাইসেন্স বাতিল কৰিবলৈ বাধ্য হৈছে পেটিএম পেমেণ্ট বেংকে সঁচাকৈয়ে জালিয়াতিৰ আশ্ৰয় লৈছিল নেকি কি হ'ব পেটিএম বেংকত ধন জমা কৰা গ্ৰাহকসকলৰ জমা ধন নমস্কাৰ নৰ্থ ইষ্ট নাওৰ দা ভিউলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকক অহা 29 ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ লেনদেনৰ লগতে কাৰ্যকলাপ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে এই নিৰ্দেশৰ পিছতে এতিয়া পেটিএম পেমেণ্টছ বেংকৰ লাইসেন্স বাতিলৰ বিষয়টো চৰ্চা লাভ কৰিছে পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে আৰবিআইয়ে লোৱা ব্যৱস্থাৰ পিছত মোদী চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছৰ সুপ্ৰিয়া শ্ৰীনাথে তেওঁ প্ৰশ্ন কৰি কয় কোম্পানীটোৰ বিৰুদ্ধে ধন সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো ইডিয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় সকলো নীতি নিয়ম উলংঘাৰ পিছতো পেটিএম পেমেণ্ট বেংকৰ প্ৰতি নৰম কিয় মোদী চৰকাৰ ধন সৰবৰাহৰ দৰে গুৰুতৰ অভিযোগত ইডিয়ে এতিয়ালৈকে কি পদক্ষেপ গ্ৰহণ কৰিছে পেটিএমৰ বিজেপি আৰু পিএম কেয়াৰ্ছ ফাণ্ডলৈ কিমান দান দিলে শ্ৰীনাথেই লগতে কয় যে 2016 চনৰ নৱেম্বৰ মাহত পেটিএমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ জৰিয়তে বিমুদ্ৰাকৰণক সমৰ্থন কৰিছিল তেওঁ লগতে মোদীৰ সৈতে পেটিএমৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বিজয় শেখৰ শৰ্মাৰ কেইবাখনো সেলফিও সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ পেটিএম পেমেণ্টছ বেংকৰ প্ৰতিষ্ঠাপক বিজয় শেখৰ শৰ্মা প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয় শেখৰ শৰ্মাক দেশৰ পোষ্টাৰ বয় ৰূপে প্ৰতিষ্ঠা কৰাটো বহু অৰিহণা আছে বুলি কোৱা হয় এই বিজয় শেখৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণক ভূয়সী প্ৰশংসা কৰি কাকতত সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনো প্ৰকাশ কৰিছিল উল্লেখ্য যে প্ৰতিষ্ঠাৰ পাছতে পেটিএম পেমেণ্টছ বেংকৰ শ্বেয়াৰ বজাৰত শ্বেয়াৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল কিন্তু মাত্ৰ 8টা বছৰৰ ভিতৰতে ইয়াৰ শ্বেয়াৰত খহনি আৰু সৃষ্টি হয় 31 জানুৱাৰীৰ পৰা পেটিএমৰ শ্বেয়াৰ 43% হ্ৰাস পাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে 29 ফেব্ৰুৱাৰীৰ পৰা পেটিএম পেমেণ্টছ বেংক লিমিটেডক নতুন একাউণ্ট থকা তথা সকলো ধৰণৰ লেনদেনৰ লগতে কাৰ্যকলাপ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে বেংকিং নিয়ন্ত্ৰকে পেটিএম পেমেণ্টছ বেংকৰ অনিয়মসমূহ অহৰহ আঙুলিয়াই দি আহিছিল সূত্ৰ অনুসৰি জনপ্ৰিয় ৱালেট পেটিএম ৱালেট আৰু ইয়াৰ কম পৰিচিত বেংকিং শাখা পেটিএম পেমেণ্টছ বেংকৰ মাজত শ কোটি টকাৰ সন্দেহজনক লেনদেনৰ আশংকা কৰা হৈছে আৰবিআইৰ এই নিৰ্দেশৰ পিছতে অহা 29 ফেব্ৰুৱাৰীৰ পৰা পেটিএম পেমেণ্টছ বেংকে জমা ধন গ্ৰহণ ক্ৰেডিট লেনদেন ৱালেট টপ আপ বিল পৰিশোধ কৰাকে ধৰি কোনো বেংকিং কাৰ্যকলাপ হাতত ল'ব নোৱাৰিব এতিয়া প্ৰশ্ন হৈছে পেটিএম পেমেণ্টছ বেংকৰ লাইসেন্স বাতিল কৰিব নেকি আৰবিআইয়ে যোৱা 2 ফেব্ৰুৱাৰীত ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আৰবিআইয়েও জমাকাৰীসকলক সুৰক্ষিত কৰাৰ পিছত অহা মাহৰ আৰম্ভণিতে পেটিএম পেমেণ্টছ বেংকৰ অপাৰেটিং লাইসেন্স বাতিল কৰাৰ কথা চিন্তা কৰিছে প্ৰতিবেদনত লগতে কোৱা হৈছে যে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই আৰু পেটিএমৰ উত্তৰৰ ওপৰতো বিআইৰ এই সিদ্ধান্ত নিৰ্ভৰ কৰিব পেটিএম পেমেণ্টছ বেংক কি পেটিএম পেমেণ্টছ বেংক লিমিটেড চমুকৈ PPBL 197 কমিউনিকেশ্যন লিমিটেড চমুকৈ OCLৰ সহযোগী কোম্পানীটোৰ অধিকাংশ শ্বেয়াৰ 51% বিজয় শেখৰ শৰ্মাৰ হাতত আৰু বাকী 49% শ্বেয়াৰ 197 কমিউনিকেশ্যনৰ হাতত আছে PPBL অৰ্থাৎ পেটিএম পেমেণ্টছ বেংকে 2017 চনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু সেই বৰ্ষৰে 23 মে'ৰ পৰা পেটিএম পেমেণ্টছ বেংকৰ কাৰ্যকলাপ আৰম্ভ কৰা হৈছিল ই মূলতঃ ডিজিটেল বেংকিং ব্যৱস্থা যি বেংকিঙৰ ডিজিটেল ক্ষেত্ৰখনক বেছি গুৰুত্ব প্ৰদান কৰিছিল লগতে সেভিংছ একাউণ্ট কাৰেণ্ট একাউণ্ট অংশীদাৰ বেংকৰ সৈতে ফিক্সড ডিপজিট আৰু অন্যান্য সেৱাৰ লগতে ৱালেট UPI আৰু ফাষ্ট টেগ আদিৰো কাম কৰিছিল পেমেণ্ট বেংকৰ নিয়ম অনুসৰি ই কোনো ধৰণৰ ধন বা ঋণ দিব নোৱাৰে আৰু মাত্ৰ
2 লাখ টকা পৰ্যন্ত জমা ধন গ্ৰহণ কৰিব পাৰে। পেটিএম ৱালেটেও PPBL-ৰ পৰিসৰৰ অধীনত আহে। 2023 চনৰ ডিচেম্বৰ মাহৰ RBI অস্থায়ী তথ্য অনুসৰি পেটিএম ৱালেট ব্যৱহাৰকাৰীয়ে সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ বাবে 8,000 কোটি টকাৰো অধিক মূল্যৰ 247.2 মিলিয়ন লেনদেন কৰাৰ বিপৰীতে 5,900 কোটি টকাৰো ওপৰত ট্ৰেন্সফাৰৰ বাবে 20.7 মিলিয়ন লেনদেন সম্পন্ন কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো RBIৰ জৰিমনাৰ সন্মুখীন হৈছিল পেটিএম পেমেণ্টছ বেংকে। 2018 চনৰ অনুজ্ঞাপত্ৰৰ চৰ্ত উলংঘা আৰু গ্ৰাহকৰ KYC নীতি নিয়ম অমান্য কৰাৰ বাবে RBIয়ে PPBL-ত নতুন একাউণ্ট খোলাৰ কাম সাময়িকভাৱে বন্ধ কৰি দিছিল। পিছত 2021 চনত RBIয়ে প্ৰকাশ কৰে যে PPBL-এ ভুৱা তথ্য দাখিল কৰিছিল। 1 কোটি টকা জৰিমনা তেওঁলোকক বিহা হৈছিল। 2022 চনৰ 11 মাৰ্চত RBIয়ে PPBL-ক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নতুন গ্ৰাহকৰ একাউণ্ট খোলাত বাধা আৰোপ কৰিছিল। আনহাতে ইয়াৰ পাছতো RBIৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে 2023 চনৰ অক্টোবৰ মাহত PPBL-ক 5.39 কোটি টকাৰ জৰিমনা বিহিছিল RBIয়ে। পেটিএম পেমেণ্টছ বেংকে KYCৰ ভুল তথ্য দিয়াই নহয়, এটা পান নম্বৰেৰে 100টাতকৈও অধিক একাউণ্ট খোলাৰো গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে, যাৰ ফলত গ্ৰাহকৰ গোপনীয় তথ্য পাতি বিভিন্ন একাউণ্টৰ সৈতে শ্বেয়াৰ হৈছিল। RBIৰ মতে পেটিএম পেমেণ্টছ বেংকৰ 35,000 কোটি একাউণ্টৰ ভিতৰত 31,000 কোটি একাউণ্টেই অকাৰ্যক্ষম একাউণ্ট। ইফালে KYCত ঘটা অনিয়মৰ ফলত গ্ৰাহক ধন জমাকাৰীসকলৰ গুৰুতৰ বিপদৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত বৃহৎ সংখ্যক গ্ৰাহকৰ বাবে KYCৰ তথ্য উপলব্ধ নোহোৱাত লাখ লাখ টকাৰ লেনদেন আদিৰ লগতে লাখ লাখ একাউণ্টত পেন ভেলিডেশ্যন বিকল হোৱা বুলি কোৱা হৈছে। কিছুমান একাউণ্টৰ লেনদেনৰ মুঠ পৰিমাণ কোটি টকাৰো অধিক আছিল, যিটো ন্যূনতম KYC প্ৰিপেইড ইনষ্ট্ৰুমেণ্টৰ নিয়ন্ত্ৰণ সীমাৰ বহু বাহিৰত আছিল। এইদৰে পেটিএম পেমেণ্টছ বেংকে এক প্ৰকাৰে জালিয়াতিৰে আশ্ৰয় লৈ আহিছিল। RBIৰ এই নিৰ্দেশে গ্ৰাহকৰ ওপৰত কেনে প্ৰভাৱ পেলাব সেই বিষয়ে ক'বলৈ ওলাইছোঁ। গ্ৰাহকৰ এই জমা ধনসমূহ কি হ'ব? 29 ফেব্ৰুৱাৰীৰ পিছত গ্ৰাহকে গ্ৰাহকৰ একাউণ্ট, ৱালেট, ফাষ্টেগ আৰু অন্যান্য যন্ত্ৰপাতি জমা বা টপ আপ কৰিব নোৱাৰিব। কিন্তু ছেভিংছ বেংক একাউণ্ট, কাৰেণ্ট একাউণ্ট, প্ৰিপেইডকে ধৰি তেওঁলোকৰ একাউণ্টৰ পৰা ইয়াৰ গ্ৰাহকে বেলেঞ্চ উলিওৱা বা ব্যৱহাৰ কৰা যন্ত্ৰ, ফাষ্টেগ আৰু নেশ্যনেল জেনেৰেল মোবিলিটি কাৰ্ড আদিৰ ক্ষেত্ৰত ইয়াৰ উপলব্ধ বেলেঞ্চলৈকে কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। পেটিএম ৱালেট ব্যৱহাৰকাৰীয়ে 29 ফেব্ৰুৱাৰীলৈকে লেনদেন চলাই থাকিব পাৰিব, কিন্তু 29 ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকে নিজৰ বৰ্তমানৰ বেলেঞ্চ শেষ নোহোৱালৈকে ব্যৱহাৰ কৰিব পাৰিব আৰু একাউণ্টত কোনো ধৰণৰ ধন জমা কৰিব নোৱাৰিব। মেট্ৰ' আৰু অন্যান্য ৰাজহুৱা পৰিবহণত ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা PPBL একাউণ্ট, ফাষ্টেগ আদিৰ দৰে পেটিএম ৱালেট লিংকড সেৱা আৰু নেশ্যনেল কমন মোবিলিটি কাৰ্ডৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য থাকিব। যদি RBIয়ে ৰেলেণ্ট নকৰে তেন্তে পেটিএম ৱালেটৰ বাবে টপ আপ বন্ধ হৈ যাব আৰু ইয়াৰ জৰিয়তে লেনদেন সম্ভৱ নহ'ব। ব্যৱহাৰকাৰীৰ বাবে আনটো বিকল্প কি? বৰ্তমান 20টাতকৈও অধিক বেংক আৰু নন বেংকিং প্ৰতিষ্ঠানে ৱালেট সেৱা আগবঢ়ায়। ইয়াৰ ভিতৰত বিশিষ্ট হৈছে মবিকুইক, ফোনপে, SBI, ICICI বেংক, HDFC, এমাজন পে'। একেদৰে SBI, HDFC, ICICI, IDFC, এয়াৰটেল পেমেণ্টছ বেংকৰ দৰে 37টা বেংকে ফাষ্টেগ সেৱা আগবঢ়ায়। ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ বেংকৰ মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং বা গুগল পে' আৰু ফোনপে'ৰ দৰে থাৰ্ড পাৰ্টিৰ এপৰ জৰিয়তে ফাষ্টেগ ৰিচাৰ্জ কৰিব পাৰে। আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ আৰু ভিডিঅ' এডিটৰ
প্ৰসিদ্ধ দাসে এনেকুৱা ধৰণৰ যিসমূহ বিশ্লেষণাত্মক বা বাতৰি বা খবৰ তাৰ বিশ্লেষণৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ এই নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।